পত্র প্রস্তুত করেছিল আর এই স্মারকপত্র আমার জেলায়ুক্ত মহোদয়ের দিকে অসম মাননীয় মুখ্যমন্ত্রী আমি রূপায়ণ করেছিল। এই স্মারকপত্র প্রদান করার আগতে আমি দুটামান কথা সংগ্রামী বন্ধুসকল লগতে আমার জিলা আয়ুক্ত মহোদয়ক আমি অৱগত কৰাব বিচাৰিছো। আৰু এই আমাৰ মাজত উপস্থিত আছে আমাৰ হজৰপুৰ সাঁওতাল মাঝি মণ্ডল কেন্দ্ৰ সমিতিৰ সাংগঠনিক সম্পাদক স্বপন কুমাৰ হেমব্ৰম, তেখেতকে অতি চমুকৈ ইয়াৰ ওপৰত সুখবৰ ৰাখিবৰ কাৰণে জনাইছো। সদৌ সাঁওতাল মাঝি মণ্ডল জিলাৰ কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। তাতে সাঁওতাল জনগোষ্ঠীসকলৰ অতি পুৰণি সাঁওতাল জনগোষ্ঠীসকল আজি অসমত বিভিন্ন ধৰণৰ লাঞ্ছিত বঞ্চিত হৈ নিপীড়িত জনগোষ্ঠী সাঁওতাল জনগোষ্ঠীসকল আজি ৭৮ বছৰ হ'ল ভাৰত স্বাধীন হোৱা সাঁওতাল জনগোষ্ঠীসকলে এতিয়াও অতিকৈ পিছ পৰি আছে। দুৰ্ভাগ্যজনক আজি ভাৰত তথা অসমত বিভিন্ন ৰাজনীতি দলৰ চৰকাৰ গঠন হয়, তথাপিও সাঁওতাল জনগোষ্ঠীসকলক আজি কোনো উত্তৰণ আৰু উন্নয়ন কৰি দিয়া নাই। গোষ্ঠীসকলক অতি শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা ৩৪২ নং অনুসাৰে জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহম্মদ ছাৰক আমি আহ্বান জনাইছো। মই বিশেষ নকওঁ, আজি চৰাইদেউ জিলাৰ আয়ুক্ত মহোদয়ক যোগেদি আমি এই স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ লৈছো। তাৰ বাবে আমি চৰাইদেউ জিলা আয়ুক্ত মহোদয়ক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ স্মাৰকপত্ৰ তেখেতৰ হাতত আমি প্ৰদান কৰি যাম আৰু তেখেতৰ যোগেদি আমি অসম চৰকাৰক অৱগত কৰিবৰ কাৰণে আমি এই স্মাৰকপত্ৰখনি আমি প্ৰদান কৰিছো। ধন্যবাদ সকলোকে মই জহাৰ জনাই সাঁওতাল জনগোষ্ঠীৰ জাতীয় সংগঠন হিচাপে আপোনালোকৰ আগত অসম সাঁওতাল মাঝি মণ্ডল আৰু সদৌ অসম সাঁওতাল উন্নয়ন সন্থাৰ আমি যৌথ উদ্যোগত আজি আমি চৰাইদেউ জিলাৰ সোণাৰী আয়ুক্তৰ কাৰ্যালয়ত আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰাখিছিলোঁ। আৰু আমি এইকাৰণেই ধৰ্ণা কাৰ্যসূচী ৰাখিবলগীয়া হৈছে কাৰণ কেইবাবছৰ ধৰি চৰকাৰে যি আমাৰ লগত প্ৰবঞ্চনা প্ৰতাৰণা কৰি আছে আৰু যিহেতু সাঁওতালসকল অতীতৰে পৰা ভূমিপুত্ৰ খিলঞ্জীয়া সাঁওতালসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক আৰু প্ৰত্যেকবাৰেই চৰকাৰে কৈ থাকে যে সাঁওতালসকলক জনজাতিকৰণ দিয়াৰ কথা, কিন্তু বাৰে বাৰে আমাক প্ৰতাৰণা প্ৰবঞ্চনা কৰি আছে। সেয়েহে আজি আমি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু কিছুদিন আগতে আপোনালোকে গম পায় যে যিটো আমাৰ ট্ৰাইবেল সংঘৰ যিটো তেওঁলোকৰ মন্তব্য, তেওঁলোকে ট্ৰাইবেল সংঘৰ আদিত্য খাকলি ডাঙৰীয়াই স্পষ্টকৈ কৈছিল যে সাঁওতালসকলক সাঁওতাল উৰিয়া মুণ্ডা খাৰিয়া তেওঁলোকৰ ক্ষেত্ৰত আমাৰ একো তেনেকুৱা আপত্তি নাই, কিন্তু অসম চৰকাৰৰ যিটো ষ্টেট বেৰিয়াৰ কথা কৈছে সেই ষ্টেট বেৰিয়াৰ অসম চৰকাৰে বাধা প্ৰদান কৰিছে। গতিকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত ঝাৰখণ্ড, উৰিষ্যা, ৱেষ্ট বেংগল বিভিন্ন ৰাজ্যত অলৰেডি সাঁওতালবিলাকে জনজাতিকৰণ পাইছে, কিন্তু অসমত কিয় অসম চৰকাৰে বাৰে বাৰে আমাক ঠগ প্ৰবঞ্চনা কৰি ৰাখিছে। সেয়েহে আমি বাৰে বাৰে এই আমাৰ ধৰ্ণা কাৰ্যসূচীবিলাক আমাৰ এই আন্দোলনবিলাক আমি গঢ় লৈছোঁ। কাৰণ আমাৰ এইটো আমি খোজা নহয়, কাৰণ সংবিধানে আমাক প্ৰদান কৰিছে, কিন্তু অসম চৰকাৰে আজি অসম চৰকাৰে সেই কিয় আমাক প্ৰবঞ্চনা আৰু প্ৰতাৰণা আৰু আমাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে। সেয়েহে আমি অসম চৰকাৰক আজিৰ আমি এই আপোনালোকৰ সংবাদ মাধ্যমেদি আমি অসম চৰকাৰক দাবী জনাইছোঁ যাতে 26ৰ আগে আগে যে সাঁওতালসকলক সুকীয়াকৈ জনজাতিকৰণ প্ৰদান কৰক, অন্যথা সাঁওতালীসকলে কিন্তু 26 চনলৈকে চাই আছে, অন্যথা হ'লে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সমূহ সাঁওতাল দল সংগঠনে সাজু হৈ আছোঁ।